ভাড়া মানে ভাড়া যেতিয়া চিজন কাৰ হিচাপে যেতিয়া বজাৰত নতুন আহে যেতিয়া ভাড়াখন আহে তেতিয়া কিবা নহয় কিবা এটা আপগ্ৰেড বা কিবা লৈ পেলাই আহে ভাড়াখন এখন গাড়ী চ' সেইটোৱে আমি এতিয়া লঞ্চ কৰিব লাগিছোঁ আৰু আমাৰ কাষ্টমাৰো আজি ডেলিভাৰী ল'ব সেইখন গাড়ী তো মনিৰুল হাছান বুলি কাষ্টমাৰ তেখেতে গোলাঘাটৰ পৰা আহিছে ডেলিভাৰী ল'বলৈ। আপোনালোকৰ ধৰক পূৰ্বতে এখন ভাৰ্ণা আছিলে, বৰ্তমান ধৰক আপোনালোকে ধৰক মানে নকইনাৰ নিচিনাকৈ সজাই থৈছে যিখন ভাৰ্ণা আছে এইখনৰ মানে কি ফেচিলিটি কি আছে সুবিধা? এইখনৰ সুবিধা মানে আগতকৈ আপোনাৰ এইখন অলপ লেংথ বেছিকৈ বঢ়াইছে প্লাছ এডাছ লেভেল কৰিছে প্লাছ আপোনাৰ এইখন আগতকৈ অলপ ফ্ৰণ্ট বাম্পাৰ হেডলাইট বেক বাম্পাৰ চব চেঞ্জ কৰিছে অলপ নিউলি আপোনাৰ মডিফাই কৰা হৈছে। বজাৰ মূল্য কিমান ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ কিমান আহিব? 1098 ষ্টাৰ্টিং প্ৰাইচ আহিব আমাৰ 10,90,000। ধৰক বুকিং কৰিব হ'লে বা এখন কি অকল পেট্ৰল ডিজেলৰ ক্ষেত্ৰতে থাকিব নে ইলেক্ট্ৰিকৰ ক্ষেত্ৰতে থাকিব? নহয় ইয়াত অকল থাকিব আপোনাৰ ইঞ্জিন থাকিব দুটা পেট্ৰল টাৰ্বো এণ্ড ডিজেল নহয় ন পেট্ৰল আহিব আৰু 1.5 টাৰ্বো ইঞ্জিন আহিব। নিশ্চয়কৈ আপুনি এক কথাটো আমাক যদি ক'বলৈ চায় যে আমি যিহেতুকে ধৰক বিভিন্ন সময় বিভিন্ন গাড়ী দেখা পাওঁ, হুণ্ডাই হওক বা কিয়া হওক বা আপোনাৰ চুজুকিৰ ক্ষেত্ৰত কৰিব আমাৰ ফাৰ্ষ্ট অফ অল আমি কাষ্টমাৰক সদায় বেষ্ট টু বেষ্ট ছাৰ্ভিচ দিবৰ কাৰণে আমি সাজু হৈ থাকোঁ। আজি তাৰিখত ডিলাৰশ্বিপ বহুত আছে কিন্তু আমাৰ ছাৰ্ভিচটো আমাক আহিলে আমি বেষ্ট ছাৰ্ভিচ দিবৰ কাৰণে ট্ৰাই কৰোঁ। আফটাৰ চেল ছাৰ্ভিচ আমাৰ ইয়াতে ভাল হ'ব সেইটো আমি সদায় কাষ্টমাৰক দিবৰ কাৰণে ট্ৰাই কৰোঁ। আফটাৰ চেল ছাৰ্ভিচ গাড়ীখন বেচাৰ কাৰণে বেচোঁতে চব বেছি হ'ব পাৰে কাৰণ গাড়ীখন বেচাৰ কাৰণে চবতকৈ ইজি পাৰ্ট হৈছে বেচা গাড়ীখন চেল কৰাটো, কিন্তু আফটাৰ চেল ছাৰ্ভিচ দিয়াটো হৈছে চেলেঞ্জিং। ষ্টাৰ্টিং প্ৰাইচটো 1098 হয়। অন ৰোড প্ৰাইচ আমাৰ RC ইঞ্চুৰেঞ্চ ইনক্লুডিং লৈ পেলাই এৰাউণ্ড 11 লাখত আহি যাব, 1150 আহি যাব। মিনিমাম যদি আপোনাৰ কাষ্টমাৰ প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰে তো 15% মিনিমাম ডাউন পে'মেণ্ট দিব লাগে। তো 15% মিনিমাম হ'লে আপোনাৰ এৰাউণ্ড 2 লাখ মানত আহি যায়। আহি যাব আৰু প্ৰফাইল বেচিছ আহে আৰু কিছুমান স্কিমো থাকে, কেতিয়াবা বেংকৰ ফালৰ পৰা স্কিম থাকে জিৰ' ডাউন পে'মেণ্ট ল'ব হ'লে আপুনি ধৰি লওক কিছুমান কাষ্টমাৰ প্ৰফাইল হিচাপে বা সেনেকৈ কেটেগৰী হিচাপে মিলাই পেলাই জিৰ' ডাউন পে'মেণ্ট ল'ব পাৰে। আজিৰ কাষ্টমাৰজন হয় আমাৰ লাকি কাষ্টমাৰজন আছে মনিৰুল ইছলাম বুলি, তেখেত আমাৰ সুদূৰ গোলাঘাটৰ পৰা আহিছে ডেলিভাৰী ল'বলৈ। চ' আজি এতিয়া প্ৰথম তেখেতকে আমি আজি ডেলিভাৰী কৰাই দিম। থেংক ইউ। এতিয়া গাড়ীটো ল'ব আহিছোঁ, এতিয়া কি ডেলিভাৰীৰ পিছত চলাই চালেহে গম পোৱা যাব কেনেকুৱা এক্সপিৰিয়েঞ্চ। এখেতে বহুতখিনি ভাৰ্ণা লোৱা মোৰ ষ্টাৰ্টিঙৰ পৰাই সপোন আছিলে, 2019 পৰাই ভাবি আছিলোঁ। এখেতে বহুতখিনি কমিটমেণ্ট কৰিলে, এতিয়া এক্সপিৰিয়েঞ্চটো চলাই চোৱাৰ পিছতে গম পোৱা যাব। মানে ভাৰ্ণাখন লৈছে যিহেতুকে আপুনি RJ Hyundaiৰ পৰা, RJ Hyundaiত কেনেকৈ আপুনি চিলেকশ্যন কৰিব মানে যিখিনি আহিব? ইহঁতৰ ছাৰ্ভিচটো ভালে পাইছোঁ, বহুত ফ্ৰেণ্ডলি হয়। ময়ো ৰেকমেণ্ড কৰিম বেলেগক যাতে ইয়াৰ পৰা আহি গাড়ী লয় আৰু ফিডবেক বহুত ভাল পাইছোঁ। থেংক ইউ। আপুনি কিমান দিনৰ আগতে এখন বুকিং কৰিছিলে? এইটো বুকিং কৰাটো 1 মাহমান হ'ল। প্ৰায় এমাহ? 1 মাহ। ঈদৰ আগতে নাপালে? ঈদৰ আগত নাই। দুখিত আপুনি নেকি? নাই একো দুখিত নহয়, সেইটো তেনেকৈ ছুটি মিলোৱা আছিলে। বৰ্তমানো আপুনি সুখী হৈ আছে নেকি? এতিয়া মই ফ্ৰী হৈ আছোঁ। থেংক ইউ।